বিশ্বনাথত এক ভয়ঙ্কৰ ঘটনা ঘটিল অধ্যাপকক আঁঠু কঢ়ালে একাংশই ৰাজহুৱা স্থানত প্ৰবক্তা সীমান্ত হাজৰিকাক শাস্তি বিহা হ'ল মাটিৰ নামত দালালি কৰাৰ অভিযোগ তুলি এই শাস্তি বিয়া হৈছে অধ্যাপকক 1,20,00,000 টকা সংগ্ৰহৰ অভিযোগ উঠিল আনৰ মাটি নিজৰ বুলি বিক্ৰী কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে সতিয়াৰ বিজিত শইকীয়া নামৰ এজন যুৱকৰ পৰা প্ৰবঞ্চনাৰে ধন সৰকোৱাৰ অভিযোগ উঠিছিল এইগৰাকী অধ্যাপকৰ বিৰুদ্ধে সীমান্ত হাজৰিকা বিশ্বনাথ মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ প্ৰবক্তা ঘটনাৰ পাছত প্ৰবক্তাজনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ চিন্তামণি শৰ্মাই 10 দিনৰ ভিতৰত জাননীৰ উত্তৰ দিব লাগিব প্ৰবক্তাৰূপী প্ৰবঞ্চক সীমান্ত হাজৰিকাই যদি প্ৰকৃততে আনৰ মাটি নিজৰ বুলি কৈ মাটি বিক্ৰী কৰিছিল তেতিয়াহ'লে সেয়া হৈছে ভয়ংকৰ অপৰাধ এগৰাকী অধ্যাপকৰ পৰা সন্মানীয় ব্যক্তিৰ পৰা সমাজে এই আশা নকৰে যদি পইচালৈকে কিবা কাৰণ মিছ কৰিলি তোৰ ঘৰৰ পৰা কোনো আনিম টকাখনকতো মই লৈ যাম মই আইন হাতত উঠাই নলওঁ বিশ্বনাথত এক ভয়ঙ্কৰ ঘটনা ঘটিল অধ্যাপকক আঁঠু কঢ়ালে একাংশই ৰাজহুৱা স্থানত প্ৰবক্তা সীমান্ত হাজৰিকাক শাস্তি বিহা হ'ল মাটিৰ নামত দালালি কৰাৰ অভিযোগ তুলি এই শাস্তি বিয়া হৈছে অধ্যাপকক 1,20,00,000 টকা সংগ্ৰহৰ অভিযোগ উঠিল আনৰ মাটি নিজৰ বুলি বিক্ৰী কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে সতিয়াৰ বিজিত শইকীয়া নামৰ এজন যুৱকৰ পৰা প্ৰবঞ্চনাৰে ধন সৰকোৱাৰ অভিযোগ উঠিছিল এইগৰাকী অধ্যাপকৰ বিৰুদ্ধে সীমান্ত হাজৰিকা বিশ্বনাথ মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ প্ৰবক্তা ঘটনাৰ পাছত প্ৰবক্তাজনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ চিন্তামণি শৰ্মাই 10 দিনৰ ভিতৰত জাননীৰ উত্তৰ দিব লাগিব প্ৰবক্তাৰূপী প্ৰবঞ্চক সীমান্ত হাজৰিকাই যদি প্ৰকৃততে আনৰ মাটি নিজৰ বুলি কৈ মাটি বিক্ৰী কৰিছিল তেতিয়াহ'লে সেয়া হৈছে ভয়ংকৰ অপৰাধ এগৰাকী অধ্যাপকৰ পৰা সন্মানীয় ব্যক্তিৰ পৰা সমাজে এই আশা নকৰে যদি পইচালৈকে কিবা কাৰণ মিছ কৰিলি তোৰ ঘৰৰ পৰা কোনো আনিম টকাখনকতো মই লৈ যাম মই আইন হাতত উঠাই নলওঁ NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা